ৰূপান্তৰ চৰলে মই আজি তোমালোক সকলোকে বহুত ভাগ্যৱান বুলি ভাবিছো কাৰণ এনেকুৱা এটা অনুষ্ঠান তোমালোকে উপভোগ কৰিব পৰাটো বহুত ডাঙৰ কথা বহুত ভাল লাগিছে আৰু মই ভাবি তোমালোকে যথেষ্টখিনি ইয়াৰ পৰা উপকৃত হ'বা আৰু বাস্তৱ ক্ষেত্ৰত তোমালোকৰ বাস্তৱ জীৱনত ছাৰৰ যিখিনি পৰামৰ্শ আছিল ছাৰৰ যিখিনি বক্তব্য আছিল সেইখিনিৰ পৰা তোমালোক যথেষ্টখিনি উপকৃত হ'বা ভাল লাগিলে আৰু মই তোমালোকক ছাৰৰ কথা মতে ময়ো দুটামান ছুটিকে মই সংযোজন কৰিব বিচাৰিছো তো কথাটো হৈছে তোমালোকে বনৰ ৰজা বুলি ক'লে কাক জানা বাৰু সিংহ হয় নহয় বনৰ ৰজা আমি চবেই জানো সিংহ বুলি এই সিংহক কেলে বনৰ ৰজা বুলি কওঁ দুটা কথা আছে সিংহক বনৰ ৰজা বুলি কোৱা এটা হৈছে সিংহৰ এটিটিউড আৰু দুই নম্বৰ কথাটো হৈছে সিংহই যিটো কৰোঁ বুলি ভাবে সেইটো কৰে গ'লটো ফিক্স হয় বনত বহুত জীৱ জন্তু আছে আমিতো চবতকে টেঙৰ শিয়াল বুলি জানো হাতীটো চবতকে শক্তিশালী বুলি জানো হাতী চবতকে শক্তিশালী সিংহ চবতকে টেঙৰ হয় শিয়ালটো চবতকে টেঙৰ হয় আৰু পিছত চিতা চবতকে বেগী হয় চবৰে বহুত কোৱালিটি আছে কিন্তু সিংহ ইমান বেগী নহয় সিংহ হাতীৰ নিচিনা শক্তিশালী নহয় সিংহ কিন্তু বনৰ ৰজা তাৰ কাৰণটো হৈছে এক নম্বৰ হৈছে এটিটিউডটো এনেকুৱা আৰু দুই নম্বৰ হৈছে তাৰ যিটো গ'ল হয় সেইটো সিংহই মানে মই চবতকে সি নিজকে শ্ৰেষ্ঠ বুলি ভাবে চবতকে শ্ৰেষ্ঠ বুলি তাক কোনো পৰাজিত কৰিব নোৱাৰে বুলি ভাবে আৰু এইটো কাৰণে সি হাতীৰ লগতে যুদ্ধ কৰি পেলাই হাতীটোকো কেতিয়াবা হাতীকো পৰাস্ত কৰে আৰু গ'লৰ ক্ষেত্ৰত কৈছে মানে যেতিয়া তাৰ যিটো লক্ষ্য আছে লক্ষ্যটো সদায় ফিক্স হয় এনেকুৱা যদি সিংহই কিবা জীৱ জন্তু এটাৰ ধৰোঁ বুলি ভাবিছে খাওঁ বুলি ভাবিছে সদায় সেইটোৰ পিছে পিছে ঘূৰি থাকে আৰু যেতিয়ালৈকে তাক ধৰিব মাৰিব নোৱাৰে তেতিয়ালৈকে সেইটোৰ পিছ নেৰে বাকী জীৱ জন্তু তাতকে ভাল জীৱ জন্তু যদি সেই মুহূৰ্তত তাৰ সন্মুখেদি পাৰ হৈ গুচি যায় তেতিয়াহ'লে সেইবিলাক সি নকৰে যোনটোত সি লক্ষ্য স্থিৰ কৰিছে সেইটোকে ধৰি পেলাই সেইটো বধ কৰে তো আমাৰ মানুহৰ জীৱনৰ ক্ষেত্ৰত তাৰ পৰা শিকিব লগা দুটা কথা আছে আমি পাৰিম বুলি ভাবিব লাগিব কিবা এটা তোমালোকে যদি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ তোমালোকে পাৰিম বুলি ভাবিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে তোমালোকে যিটো পাৰ্চেণ্টেজ এটা নিৰ্দিষ্ট কৰি ল'বা লক্ষ্যটো স্থিৰ কৰি ল'বা সেই গ'লটোৰ পিছে পিছে তোমালোকে দৌৰিব লাগিব তেতিয়াহে তোমালোকে ছাকচেছ হ'ব পাৰিবা তো আৰু বেছি নকওঁ ছাৰে যথেষ্টখিনি ক'লে আৰু মই পুনৰবাৰ তোমালোকৰ চবকে ছাৰৰ কাৰণে আৰু ছাৰৰ সহযোগী তেখেতৰ কাৰণে ডাঙৰকে হাত তালি এটা তোমালোকৰ পৰা বিচাৰিছো